সংঘৰ আজি এই সংবাদ মেলটো আপোনালোকে কিয় দিব লগা হৈছে? আজি আমাৰ এই সংবাদ মেলটো দেওয়াৰ উদ্দেশ্য হ'ল আজি আমি 1.5 বছৰ ধৰি এই লেবাৰৰ লগত আমি জড়িত হৈ আছিলোঁ। লেবাৰৰ যেতিয়া আমি ইয়াৰ্ডত যাওঁ চাওঁ লেবাৰে কামেই কৰি আছে। যেতিয়াৰ পৰা ৰেল ইষ্টাব্লিছ হ'ল তেতিয়াৰ পৰা আমাৰ এটা গোডাউন আছে। গোডাউনত লোডিং আনলোডিং হয়, কিন্তু লোডিং আনলোডিঙত কি হৈছে লেবাৰখিনি কাম কৰি আছে আৰু যিমানখিনি দৰমহা পায় সিহঁতৰ পৰিয়াল ভালকৈ নচলে। কিন্তু আমি যিটো জানো জানা হিচাপত লেবাৰৰ যিটো অৰিজিনেল যিটো ৱেজেছ ইহঁতৰ হাতত যোৱা নাই। তো আমি চিন্তা কৰিলোঁ লেবাৰৰ যিটো অৰিজিনেল ৱেজেছ ইহঁতৰ হাতত দিব লাগে, ইহঁতৰ এটা মেডিকেল হ'ব লাগে, ইহঁতৰ ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণে কিছুমান শিক্ষাগত সুবিধা হ'ব লাগে আৰু ইহঁতৰ যিটো এটা জাৰ্ণিৰ কাৰণে কিবা এটা সুবিধা দিব লাগে ৰেলৰ পৰা। তো এইখিনি সুবিধা নাই। এই আপুনি যে সংবাদ মেল দিলে যিখিনি কথা উল্লেখ কৰিছে, শ্ৰমিকসকলে ইতিমধ্যে যে কাম কৰি আছে তেওঁলোকক এই সুবিধাৰ পৰা কোনোবা দুষ্ট চক্ৰে বঞ্চিত কৰিছে নেকি? ইহঁতৰ বঞ্চিত আগৰ পৰা 26 বছৰ আমি জানামতে ইহঁতৰ বঞ্চিত হৈ আছে। 26 বছৰ ধৰি কোনোবা কৈ আছে, কোনোবা ইউনিয়নত ছিষ্টাৰ ইউনিয়নে কৈ আছে যে ইহঁতক সুবিধা দিব। কিন্তু আমি যেতিয়া বস্তুটো গম পালোঁ যে ইহঁতৰ চাকৰি কোনোদিনো পাৰ্মানেণ্ট বুলি চৰকাৰে কোনোদিনো কোৱা নাই যে এইটো বস্তু পাৰ্মানেণ্ট হ'ব। আমি গোডাউনৰ কাৰণে চৰকাৰৰ ফালৰ পৰা গোডাউনৰ যিটো উন্নতিৰ কাৰণে গভৰ্ণমেণ্টে যিটো বস্তু দিব বিচাৰি আছে, ইহঁতৰ ভাল পানী পোৱাৰ কাৰণে, ইহঁতৰ টয়লেটৰ কাৰণে, ইহঁতৰ মছজিদৰ উন্নতিৰ কাৰণে এইখিনি দিব, ৰেষ্ট হাউচ এইখিনি দিব। কিন্তু চৰকাৰে কোনোদিন কোৱা নাই যে ইহঁতৰ চাকৰিটো পাৰ্মানেণ্ট কৰিব। কিন্তু চৰকাৰে মাধ্যমেদি আমি যদি গৈ থাকোঁ যে লেবাৰৰ যিটো অৰিজিনেল ৱেজেছ এইখিনি আমি লেবাৰৰ হাতত উঠাই দিব লাগে। এইখিনিৰ কাৰণে আজি আমি IRW ইউনিয়নখন গঠন কৰিলোঁ। তেওঁলোকৰ যি সুৰক্ষাৰ পৰা বঞ্চিত কৰা হৈছে সেই সুৰক্ষাটো আপোনালোকে আদায় কৰিব পাৰিব নেকি? কেনেকৈ আদায় কৰিব? আমি ইহঁতৰ সুৰক্ষাখন আদায় কৰিবৰ কাৰণে আমি মানে আগুৱাই আছোঁ। এই বিষয়টো ভাৰতবৰ্ষৰ পলিটিকেল লাইনত কিবা এপ্লিকেশ্যন কৰিছে নেকি? আমি এইখনৰ কাৰণে আমি ৰেল বোৰ্ডত আপিল কৰিছোঁ। যোৱা 27 ডিচেম্বৰত আমি ৰেল বোৰ্ডত আপিল কৰাৰ পিছত আমাৰ কাগজখন ইণ্ডিয়ান ৰেল ৱৰ্কাৰ্ছ ইউনিয়নৰ কাগজখন আমি তাতে দিলোঁ। দেওয়াৰ পিছত তাৰ পৰা আমাক এখন কপি দিলে। সেই কপিখন আমাৰ জানুৱাৰী 1st উইকত আৰু আমাৰ NFR জনক ছাৰ্ভেৰ কাৰণে পঠাই দিছে। এতিয়া আপুনি কাৰোবাক অৱগত কৰিছে নেকি? এই 2-4 দিনৰ ধৰি কিবা লিখিছে নেকি কাৰোবালৈ? এই 2-4 দিনৰ ভিতৰত আমাৰ টোটাল যিটো আমাৰ লেবাৰৰ যিটো ৱেজেছ পাব লাগে সেইখিনি আমি ডিছকাছ কৰি আছোঁ। প্লাছ ইহঁতৰ যিটো মেডিকেল আয়ুষ্মান NSMৰ মাধ্যমত আয়ুষ্মান ভাৰতত যিটো আমি মেডিকেল দিব বিচাৰি আছোঁ ইহঁতক, এই মেডিকেলৰ অলপ প্ৰচেছ চলি আছে। আমি এইটো ফ্ৰী অফ কষ্ট নাই, এইটো বিষয়টো আজি উত্থাপন কৰিছে যে এইটো এতিয়া 2-4 দিনৰ ভিতৰত কিবা মেমৰেণ্ডাম আপোনালোকে অসম চৰকাৰক বা ভাৰত চৰকাৰক লিখিছে নেকি? সেইটো সুধিছোঁ। আমি লিখিছোঁ। কি লিখিছে? আমি লিখিছোঁ যে আমাৰ IRW ইউনিয়নৰ পৰা আমি তৰফৰ পৰা আমি অসমৰ যিমান গোডাউন আছে, গোডাউনৰ যিমান কাম কৰা মানুহ আছে লেবাৰ, ইহঁতক আমি IRW তৰফৰ পৰা যিমান আমি ইহঁতক দিবলগীয়া যিমানখিনি আমাৰ ন্যায্যত আছে সেইখিনি আমি দিব বিচাৰিছোঁ। আৰু আমাৰ এই গোডাউনত আজি আমাৰ অসমবাসীৰ যিমান নিবনুৱা আছে, আমি যদি এইখন গোডাউনৰ যিটো মানে লেবাৰে কাম কৰি আছে, আমাৰ অসমৰ যিমান ল'ৰা ছোৱালী আছে এই গোডাউনত কাম কৰিব পাৰিব। আমি যদি ডিউটি ৰোষ্টাৰটো 8 ঘণ্টা কৰোঁ আৰু যদি ৱেজেছটো চেলাৰীৰ মাধ্যমত কৰিব পাৰোঁ তেনেহ'লে আমাৰ গোটেইখিনি সুবিধা পাব। আমি যদি গোটেইখিনি সুবিধা যেনেকৈ আপোনাৰ ইহঁতৰ ৱেজেছটো কনচাইনিৰ মাধ্যমেদি যদি 3 মাহ যদি কণ্টিনিউ যদি ইহঁতে যদি ৱেজেছখন হাতত লয় তেনেহ'লে ESI বেনিফিট পাব। আৰু যদি ইহঁতে এনেকৈ চলি থাকে তাহলে কি হ'ব, আমাৰ অসমৰ যি ল'ৰা ছোৱালী আছে ইহঁতে
মানে যিহঁতে বাহিৰত কাম কৰি আছে আজি আমাৰ বাহিৰৰ এই অসমৰ ল'ৰা আমাৰ এইখিনি থাকি কেনে এটা ভাল ৱেজেছ ভাল দৰমহা পাব। আপুনি সংক্ষেপে ক'ব বিচাৰিছে যে আপোনালোকৰ যিটো ইউনিয়ন এই ইউনিয়নৰ থ্ৰুদি তেওঁলোকক এটা ন্যায্যতা আৰু স্বচ্ছতা পোৱাৰ কাৰণে আবেদন কৰি আছে মানে আমাৰ ভাৰত চৰকাৰত। হয় আৰু এতিয়া আপোনাৰ শেষত বক্তব্য কি? ভাৰতত প্ৰধানমন্ত্ৰী হওক ৰেলৱে মন্ত্ৰী কি ক'ব কওক? আমাৰ এইটোই মানে দাবী থাকিল আমি যিখিনি আমি চৰকাৰৰ ফালৰ পৰা আমি সহায় বিচাৰিছোঁ আমি মানে লেবাৰে আমাৰ যিটো ৱাৰ্কাৰ্ছ আছে গোডাউনত সিহঁতে নিজৰ তাৰ সিহঁতৰ যিটো অৰিজিনেল যিটো ৱেজেছ এইখন পাব লাগে আৰু ইহঁতৰ যিটো সুবিধা দেৱাৰ কাৰণে আমি গভৰ্ণমেণ্টৰ ফালৰ আমি আপিল কৰিছোঁ এইখিনি যাতে হয় এইখিনি আমি আমাৰ এইটো যদি আপোনালোকে পাবলৈ সক্ষম নহয় এই ইউনিয়নৰ পৰা আগন্তুক দিনে কিছু ধৰ্ণা কাৰ্যসূচী লোৱাৰ ব্যৱস্থা কৰিব নেকি? নহয় আমি ৰেলৰ এগেইনষ্টত আমি এনেকুৱা কোনো মানে গভৰ্ণমেণ্টৰ এগেইনষ্টত কোনো আমি ধৰ্ণাত যাব নিবিচাৰোঁ। ঠিক আছে আমি জানো যে যিটো লেবাৰৰ মিডিলমেনৰ যিটো মানুহ আছে ইহঁতে যদি আগবঢ়াই আহে তাহলে লেবাৰে ৱাৰ্কাৰ্ছে ইহঁতৰ সুবিধাটো সঠিকভাৱে পাব আৰু ইহঁতৰ যদি যিটো সুবিধা যদি লয় ৱেজেছটো তেনেহ'লে ইহঁতে এটা ESI পাব। এইটো ৰুল হিচাপত আছে ৰাইজে সহায় কৰিব লাগে।